বিবাহ বিচ্ছেদ নকৰাকৈ প্ৰথম পত্নীক পৰিত্যাগ কৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এইবাৰ বৃহৎ ব্যৱস্থা গ্ৰহণ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়ালে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। বহু বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হাতত লোৱা পদক্ষেপে আইমাতৃসকলক সুৰক্ষা প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে কয়, অসমত বহু বিবাহ প্ৰথা বহু দূৰলৈ শিপাই গৈছিল। ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন হোৱাৰ পিছত বহু মহিলাই অভিযোগ দিছিল যে তেওঁলোকৰ চৰকাৰী কৰ্মচাৰী স্বামীয়ে ডিভোৰ্চ নিদিয়াকৈ তেওঁলোকৰ সৈতে সম্পৰ্ক ছেদ কৰিছে। এটা দুটা নহয়, বহু অভিযোগ লাভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰু এইবাৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰে চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে যিসকলে নিজৰ প্ৰথম পত্নীক ডিভোৰ্চ নিদিয়াকৈ পৰিত্যাগ কৰে। ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তৰত গৈছোঁ, এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে। আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে। এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDOজনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে, তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক চেলাৰী, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে। ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে, টকা পইচা নিদিয়ে, দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব। ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে। মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে ইও আমাৰ
আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ পদক্ষেপ হিচাপে থিয় দিব। নিউজ ডেস্ক, টাইম 8।